নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে যি ইউপিএছ পেঞ্চন স্কিম তাৰ যি ড্ৰাফ্ট সম্পৰ্কত আমি আলোচনা কৰিম। ইউপিএছ পেঞ্চন নতুনকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা পেঞ্চন স্কিম ইউপিএছ ইউনিফাইড পেঞ্চন স্কিম। তাত 100% যিটো ফাণ্ড নিৱেশ সম্ভৱ হ'ব। আপোনালোকে নিশ্চয় গম পাইছে ইউপিএছ যি পেঞ্চন হ'ব তাত চৰকাৰৰ যোগদান পূৰ্বতকৈ 4.5% বঢ়াব। আগতে 14% আছিলে, বৰ্তমান এতিয়া ইউপিএছত 18.50% হ'বগৈ চৰকাৰৰ নিৱেশ। গতিকে কৰ্মচাৰীসকলে 31 মাৰ্চ পৰ্যন্ত 2025 চনৰ তেওঁলোকে NPSত থাকিব নে ইউপিএছত থাকিব তাক তেওঁলোকে নিৰ্ধাৰণ কৰিব লাগিব। আৰু ইউপিএছত কি সুবিধা থাকিব আৰু NPSত কি সুবিধা আছিল সেই সম্পৰ্কত কিছু ড্ৰাফ্টৰ খবৰ আহিছে, আপোনালোকে নিশ্চয় দেখিছে। আৰু যিহেতু 25 চনৰ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব, তাৰ আগতে 31 মাৰ্চ পৰ্যন্ত কৰ্মচাৰীসকলে তেওঁলোকে জনাব লাগিব তেওঁলোক পূৰ্বৰ NPSত থাকিব নে নতুন ইউপিএছত থাকিব, তেওঁলোকৰ ওচৰত থাকিব। গতিকে কৰ্মচাৰীৰ যোগদান NPSত আছিলে 10%, এতিয়া ইউপিএছতো 10% হ'ব। চৰকাৰৰ যোগদান NPSত 14% আৰু ইউপিএছ যদি নতুন পেঞ্চন স্কিম তাত 18.50। আৰু কৰ্পাছ ফাণ্ডৰ যিটো জমা সেইটো কৰ্মচাৰীৰ 10% আছিলে NPSত। গতিকে ভাৰত চৰকাৰে NPSতকৈ ইউপিএছত কিছু সুবিধা, যিটো নিশ্চিত পেঞ্চন, যিহেতু কিছু কথা আছে 25 বছৰ বা তাতকৈ বেছি যিসকলৰ কাৰ্যকাল হ'ব তেওঁলোকে যিটো লাষ্টৰ 12 মাহৰ তেওঁলোকৰ বেছিকৰ 50% এভাৰেজ যিটো হ'ব 50% তেওঁলোকে পেঞ্চন হিচাপে গ্যাৰাণ্টি পেঞ্চন থাকিব। আৰু 10 বছৰতকৈ অধিক 25 বছৰতকৈ কমসকলৰ ক্ষেত্ৰতো তেওঁলোকে মিনিমাম 10,000 টকা পেঞ্চন আৰু তেওঁৰ চাকৰিৰ ম্যাদ অনুযায়ী সেইদৰে পাৰ্চেণ্টেজটো বৃদ্ধি হৈ এটা নিশ্চিত পেঞ্চন পাব। কিন্তু NPSৰ তুলনাত ইউপিএছত কিছু পৰিৱৰ্তন আছে, কিছু নতুন কথা আছে। এই সকলোখিনি কথা আমি আলোচনা কৰিম। আপোনালোকে নিশ্চয় জানে যদি NPSত এজন কৰ্মচাৰীয়ে তেওঁ ৰিটায়াৰ কৰে NPS পেঞ্চন লৈ, তেওঁ 60% তেওঁ পইচা উইথড্ৰ কৰিব পাৰে। আৰু 40% যিটো তেওঁ থাকি আহে তাৰ পৰা তেওঁ এটা পেঞ্চন দিয়া হয়। আৰু যিটো পেঞ্চন তেওঁ সম্পূৰ্ণ বজাৰ নিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু ইউপিএছত এতিয়া 100% বিনিয়োগ হ'ব, অৰ্থাৎ কৰ্মচাৰীৰ যিটো লামচাম টকা তেওঁলোকে পাব সেইটো এতিয়া নাথাকিব। 100% বজাৰত তেওঁলোকৰ নিৱেশ হৈ যাব, যিমানটো জমা হ'ব। আৰু তাৰ ওপৰত ভিত্তি কৰি তেওঁ এটা গ্যাৰাণ্টিড পেঞ্চন এটা তেওঁ পাব, বা তাৰ কৰ্মচাৰীৰ মৃত্যুৰ পিছত ফেমিলি পেঞ্চনো তেওঁ প্ৰদান কৰা হ'ব। কিছু পৰিৱৰ্তন আছে, আপোনালোকে নিশ্চয় দেখিছে। কৰ্পাছ ফাণ্ডত কৰ্মচাৰীৰ যিটো 10%, চৰকাৰৰ 14%, মুঠ তেনেকৈ 24% আছিলে NPSত। এতিয়া কৰ্মচাৰীৰ 10% আৰু চৰকাৰৰ 10%, 20% হ'ব এতিয়া ইউপিএছত যিটো কৰ্পাছ ফাণ্ডত জমা। আৰু যিটো চৰকাৰৰ ফালৰ পৰা ইউপিএছত 8.5% এটা জমা হ'ব। ফাণ্ড কা উপয়োগ 50%, যিটো আপোনালোকে গম পালে ফাণ্ড কেনেকৈ উপয়োগ কৰা হ'ব। 50% আৰু নিৱেশ কৰা হৈছিলে, কিন্তু ইয়াত এতিয়া ইউপিএছত 100% নিৱেশৰ বিকল্প থাকিব, অৰ্থাৎ তেওঁ ৰিটায়াৰমেণ্টৰ 100% তেওঁ নিৱেশ কৰিব পাৰিব। আৰু সেৱা সমৰ্পিত যিটো কৰ ভুগতান, চাকৰি ৰিটায়াৰমেণ্টৰ সময়ত NPSত 60% তেওঁ পাইছিলে আৰু 40%ৰ ওপৰত ন্যূনতম তেওঁ পেঞ্চন এটা লাভ কৰিছিলে। এতিয়া 100% তেওঁ ৰাখি তেওঁ থাকিব ইউপিএছত, 100% তেওঁ বজাৰত নিৱেশ কৰিব, অৰ্থাৎ লামচামটো তেওঁ এতিয়া নাপাব। আৰু সেৱা সমৰ্পিত তেওঁ 60% তেওঁ জমা যি আছিলে তাৰ ওপৰত তেওঁ 3বাৰ তেওঁ চাকৰি কালত NPSৰ জমা টকাৰ পৰা তেওঁ উইথড্ৰ কৰিব পাৰিছিলে। ইউপিএছৰ সময়ত যিটো নতুন পেঞ্চন হ'ব তাতো তেওঁ চাকৰি কালত তেওঁ 25% তেওঁ উইথড্ৰ কৰিব পাৰিব 3বাৰ। কিন্তু তেওঁ
ৰিটায়াৰমেণ্টৰ সময়ত কোনো পটকা উইথড্ৰ কৰিব নোৱাৰিব। গতিকে সেই সম্পৰ্কত ড্ৰাফ্টৰ যিটো কথা উল্লেখ আছে পৰৱৰ্তী সময়ত হয়তো কিছু সলনি হ'ব পাৰে। অৰ্থাৎ 100% নিৱেশ হ'ব, তাৰ ওপৰত ভিত্তি কৰি পেঞ্চনটো দিব। অৰ্থাৎ NPS-ৰ ক্ষেত্ৰত ৰিটায়াৰমেণ্টৰ সময়ত যি 60% তেওঁ পাইছিলে, এতিয়া তেওঁ সেই পইচাটো নাপাব, লামচাম টকা তেওঁ বিশেষ নাপাব। 60% যেনেকৈ NPS-ত পাইছিলে, এতিয়া UPS-ত কিন্তু সেই টকাটো নাপাব, কিয়নো তেওঁ পেঞ্চনটো অল্ড পেঞ্চন স্কিমৰ দৰে 25 বছৰ হ'লে ফাইনেল হেৰিয়াত তেওঁ 50% পাব, আৰু 10 বছৰতকৈ অধিক হ'লে বা তাতকৈ 25 বছৰতকৈ কম হ'লেও 10,000 টকা মিনিমাম পেঞ্চন পাব। গতিকে এনেদৰে ড্ৰাফ্ট প্ৰস্তুত কৰা হৈছে, এতিয়া ফাইনেল কপি নহয়। গতিকে ইয়াত হয়তো পৰৱৰ্তী সময়ত আৰু কিছু সংশোধন হ'ব, কৰ্মচাৰী সংগঠনৰ লগত আলোচনা হ'ব আৰু অন্যান্য ধৰণৰ কথাখিনি হ'ব। কিন্তু এনেধৰণৰ কিছু কথা NPS আৰু UPS-ৰ মাজত যিখিনি কথা চৰ্চাত আছে, সেইখিনি আপোনালোকে নিশ্চয় বহুতেই অৱগত হৈছে, আৰু 2025 চনৰ মাৰ্চ মাহৰ ভিতৰত এইখিনি ফাইনেল হ'ব। তেওঁলোকে জনাব লাগিব UPS-ত থাকিব নে NPS-ত থাকিব। ধন্যবাদ।